নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি হ'ল নামৰ দ্বিতীয় দিন। মই এয়া নামঘৰলৈ আহিছোঁ বন্তি জ্বলাবৰ কাৰণে, আৰু বন্তি জ্বলোৱাৰ পিছতে কাষতে বহি থকা আইতাসকলৰ ওচৰলৈ গ'লোঁ। আইতাসকলে এয়া তামোল পাণ কাটি আছিলে আৰু আমি দুয়োজনীয়ে বহি এয়া তামোল পাণ কাটি দিয়াত অকণমান সহায় কৰি দিলোঁ। আৰু এইটো হ'ল আইতাসকলৰ ডিউটি বুলিবই পাৰি। যেতিয়ালৈকে নাম হৈ থাকে তেতিয়ালৈকে আইতাসকলে নামঘৰত আহি কাটে সোনকালে তামোল পাণ কাটি পূৰা ঠিক কৰি থৈ দিয়ে, আৰু যেতিয়া ভকতসকল আহিব আৰু তেওঁলোকক দিবৰ কাৰণে সুবিধা হয়। আৰু যেতিয়া মই মোবাইলটো উলিয়াই ফটো উঠাইছোঁ যে ইমান যে ভাল পাইছে নহয়। আনফালে আৰু কাষতে কাম চলি আছে মালা গাঠা। আজি হেনো 150ৰ মালাৰ প্ৰয়োজন হ'ব, আৰু বেলেগতো মালা গাঠি আছে। যিসকল ভকত আমাৰ দূৰ দূৰণিৰ পৰা নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক পিন্ধাবৰ কাৰণে, আৰু আমাৰ গাঁৱৰ ভকতসকলৰ বাবে। আৰু এয়া হ'ল ইভিনিং টাইমত আমি তিনিওজন নামঘৰলৈ আহি আছোঁ। আমাৰ অহা দেৰি হৈ গ'ল কাৰণ জোনাক শুই আছিলে, বৌহঁত আগতীয়াকৈ আহিলে আৰু অলপ সময় থকাৰ পিছতে নাম সামৰণি হৈ গ'ল। মই বৰ বিশেষ নামেই দেখা নাপালোঁ।